শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয়। কোনো পধ্যেই স্থানান্তৰ কৰিব দিয়া নহয় শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়। ৰাজনৈতিক চক্ৰান্ত কৰি বৰ্তমান স্থানৰ পৰা আয়ুক্ত কাৰ্যালয় অন্য স্থানলৈ নিবলৈ দিয়া নহ'ব। হয়, শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তৰকৰণ কৰাক লৈ এনেদৰে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠন। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাৰ স্মাৰক পত্ৰ প্ৰদান শিৱসাগৰ জিলা আয়ুক্তক। সংগঠনসমূহে 5 দিনৰ সময়সীমা বান্ধি দিলে শিৱসাগৰ জিলা প্ৰশাসনক। 5 দিনত স্থিতি স্পষ্ট কৰিবলৈ দাবী 4 সংগঠনৰ। শিৱসাগৰ কাৰো পৈতৃক সম্পত্তি নহয়। শিৱসাগৰৰ গুৰুত্বপূৰ্ণ উপাদানসমূহ ক'ত থাকিব, ক'ত নাথাকিব শিৱসাগৰবাসীৰ ৰাইজক নুসুধাকৈ স্থানান্তৰকৰণ কৰিব নোৱাৰি বুলি দাবী কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই। এটা কথা স্পষ্ট যে শিৱসাগৰখন শিৱসাগৰবাসীৰ ৰাইজৰ হয়, অসমবাসীৰ ৰাইজৰ হয়। এই শিৱসাগৰখন কাৰোবাৰ পৈতৃক সম্পত্তি নহয় যে যাৰ যি মন যায় তেনেকৈ শিৱসাগৰখন পৰিচালনা কৰিব। শিৱসাগৰৰ সম্পত্তি, শিৱসাগৰৰ যিবিলাক গুৰুত্বপূৰ্ণ উপাদান এইবিলাক ক'ত থাকিব, ক'ত নাথাকিব এইবাৰ শিৱসাগৰবাসীৰ ৰাইজক নুসুধাকৈ কোনোবাই স্থানান্তৰ কৰিব, এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আজি অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, কোচ ৰাজবংশী ছাত্ৰ সন্থা, চিলাৰায় সেনা এই 4টাকৈ সংগঠনে আজি আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ। কাৰণ ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে শিৱসাগৰৰ সদৰৰ পৰা এই জিলা আয়ুক্ত কাৰ্যালয়, বিজ্ঞান যাদুঘৰ আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ, গুৰুত্বপূৰ্ণ উপাদান তেওঁলোকে স্থানান্তৰ কৰিব খুজিছে। আৰু ইয়াৰ ফলত কি হ'ব? ইয়াৰ ফলত সমগ্ৰ শিৱসাগৰবাসী ৰাইজে কিন্তু বিপদৰ মুখত পৰিব লাগিব। শিৱসাগৰৰ সৰ্বসাধাৰণ জনতা বিপদৰ মুখত পৰিব লাগিব। তেওঁলোকৰ অভাৱ অভিযোগ, তেওঁলোকৰ যিবিলাক গুৰুত্বপূৰ্ণ কাম কাজ এইবিলাক কৰিবৰ কাৰণে তেওঁলোক আচলতে এক বাধাৰ সন্মুখীন হ'ব, সমস্যাৰ সন্মুখীন হ'ব। কিন্তু এই সকলোবিলাক কথা তেওঁলোকে আওকাণ কৰি কেৱল মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক পুতক ল'বৰ কাৰণে, কেৱল মাত্ৰ আক্ৰোশমূলকভাৱে যদি এনেকুৱা ধৰণৰ স্থানান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু এটা কথা স্পষ্ট, প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। সমগ্ৰ শিৱসাগৰ স্তব্ধ কৰি দিবৰ কাৰণে আমি বদ্ধপৰিকৰ। ৰাজনৈতিক চক্ৰান্ত কৰি আয়ুক্ত কাৰ্যালয় তথা প্ৰস্তাৱিত যাদুঘৰ অন্য স্থানলৈ লৈ যাব খোজাৰ অভিযোগ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। কুচক্ৰান্ত কৰা সকলক কঠোৰ সকিয়নি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমি এটা বিশ্বাসযোগ্য সূত্ৰৰ পৰা গম পাইছোঁ যে শিৱসাগৰ মাজমজিয়াত থকা জিলা আয়ুক্তৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টো ডিমৌ সমষ্টিলৈ স্থানান্তৰ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰা হৈছে। আৰু আমি লগতে গম পাইছোঁ যে প্ৰস্তাৱিত যিটো বিজ্ঞান মিউজিয়াম, সেই মিউজিয়ামটো ডিমৌ সমষ্টিলৈ নিয়াৰ কাৰণে এটা পৰিকল্পনা কৰিছে। আজি আমি জিলা আয়ুক্তৰ জৰিয়তে আমি জিলা আয়ুক্তক এখন স্মাৰক পত্ৰৰ যোগেদি আমি 5 দিনৰ সময়সীমা বান্ধি দিছোঁ যে এই যিটো বাতৰি ওলাই আছে বাতৰিটো কিমান নিৰ্ভৰযোগ্য হয় নে নহয় তেওঁক আমি লিখিত ৰূপত দিবলৈ আমি দাবী জনাইছোঁ। আৰু যিকেইজন মানুহৰ ছত্ৰছায়াত এই কূট কৌশলবোৰ ৰচনা হৈ আছে তেওঁলোকক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছোঁ। যে আমি আপোনালোকক মাজেৰে ক'ব বিচাৰিছোঁ যে দিখৌমুখ, দিচাংমুখ, আজানপীৰ দৰগাহ, ডিমৌৰ আৰু আপোনাৰ আমগুৰিৰ দৰে ভিতৰুৱা অঞ্চলৰ পৰা ৰাইজ আহি পিনি আজি নিজৰ দুখ দৰকাৰ কথা ক'বলৈ জিলা আয়ুক্তজনক 10-20 দিনো কেতিয়াবা লগ নাপায়। কিন্তু এটা ভিতৰুৱা অঞ্চললৈ তেওঁলোকে কেনেকৈ যাব? আমাৰ অতি স্পষ্ট কথা যে যাতায়াতৰ সুচল সুবিধা থকা জিলা সদৰতে এই যিটো মূল উপাদান জিলা প্ৰশাসন তন্ত্ৰৰ এই অফিচটো ইয়াতে থাকিব লাগিব। আৰু যদি ইয়াক নকৰি পিনি তেওঁলোকে যদি ৰাজনৈতিক চক্ৰান্তৰে তেওঁলোকে যদি এই কাৰ্যালয়টো ইয়াৰ পৰা নিব বিচাৰে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু লগতে আমি 4-5টা সংগঠন একত্ৰিত হৈ পিনি আমি এক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ উপৰি অসম ছাত্ৰ যুৱ সন্মিলন আৰু চিলাৰায় সেনাৰ বিষয়ববীয়ায়ো সমালোচনা কৰে এই হঠকাৰী সিদ্ধান্তক। পূৰ্বতেও গুৰুত্বপূৰ্ণ চিকিৎসালয় ডিমৌলৈ লৈ যোৱা হ'ল। এইবাৰ ৰাজনৈতিক অভিসন্ধি সফল হ'বলৈ দিয়া নহ'ব বুলি মন্তব্য চিলাৰায় সেনাৰ। আপোনালোকে জানে যে আগতো আমাৰ শিৱসাগৰ সমষ্টিৰ কিছুমান বস্তু যেনেকৈ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল, শিৱসাগৰ মেডিকেল কলেজ, শিৱসাগৰ কেঞ্চাৰ হস্পিটেল, এই 3টা বস্তু তিনিটা অনুষ্ঠান ইতিমধ্যে ডিমৌলৈ স্থানান্তৰিত হৈছে। কিন্তু এইবাৰো আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ যে শিৱসাগৰ প্ৰস্তাৱিত যিটো বিজ্ঞান যাদুঘৰ আৰু শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়টো ইতিমধ্যে ডিমৌ সমষ্টিলৈ স্থানান্তৰ কৰাৰ যি চক্ৰান্ত কৰিছে, ৰাজনৈতিক অভিসন্ধি কৰিছে, এই অভিসন্ধিক আমি যিকেইজনে ৰচিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকক আগতে যি হ'ল এইবাৰ কিন্তু আমি আমাৰ যিকেইটা প্ৰস্তাৱিত অনুষ্ঠান এইকেইটা আমি স্থানান্তৰ কৰিবলৈ নিদিওঁ আৰু ৰাজনৈতিক অভিসন্ধি কোনো কাৰণতে আমি
আপোনালোকক বাৰ্তালাপ কৰিব নিদিওঁ। ইপিনে অতি ৰাজনৈতিক আক্ৰোশ আৰু ৰাজনৈতিক চক্ৰান্তই আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰটো অন্য ঠাইলৈ নিব খোজা হৈছে বুলি দাবী অসম ছাত্ৰ যুৱ সন্মিলনৰ। চাওক, অতি ৰাজনৈতিক আক্ৰোশ আৰু চক্ৰান্তৰে শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়টো আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰটো শিৱসাগৰ সদৰৰ পৰা অন্য ঠাইলৈ নিব বিচাৰিছে। সকলো ঠাইৰ পৰা যাতায়াতৰ সুবিধা থকা সদৰৰ পৰা ভিতৰুৱা অঞ্চল ভাদৰালৈ জিলা আয়ুক্ত কাৰ্যালয় নিব বিচাৰিছে। জিলা আয়ুক্ত কাৰ্যালয়টো ইয়াৰ পৰা লৈ গুচি গ'লে প্ৰশাসনিক বিষয়াসকলৰ কোনো সমস্যা নহয়, সমস্যা হ'ব সাধাৰণ খাটি খোৱা জনতাৰ। সেই দিচাংমুখ, দিখৌমুখ, জাজি আৰু আজানপি দৰগাহৰ পৰা ভিতৰুৱা অঞ্চলৰ পৰা গাঁৱলীয়া চহা সাধাৰণ মানুহবিলাক যেতিয়া যাতায়াতৰ অসুবিধাৰ সন্মুখীন হ'ব, তাৰ কাৰণে জবাবদিহি কোন হ'ব? বিষয়টো আমি 3জন বিধায়ককে দৃষ্টিগোচৰ কৰিছোঁ। অতি শীঘ্ৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব কৈছোঁ, জিলা আয়ুক্তক স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু লগে লগে এই কথাও ক'ব বিচাৰিছোঁ যে শিৱসাগৰ নগৰখনৰ ঐতিহাসিক শিৱসাগৰ নগৰখনত আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি যোৱা ঐতিহাসিক সমলসমূহ বাহিৰে আৰু কি আছে? আধুনিক কোনো অনুষ্ঠান প্ৰতিষ্ঠান এই চহৰখনত, এই নগৰখনত আজিলৈকে নিৰ্মাণ হোৱাই নাই। এতিয়া প্ৰস্তাৱিত যিটো বিজ্ঞান যাদুঘৰ, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে যি প্ৰস্তাৱিত যি বিজ্ঞান যাদুঘৰ, সেই যাদুঘৰটো ৰাজনৈতিক চক্ৰান্তৰে শিৱসাগৰ ৰাইজক ৰাজনৈতিক আক্ৰোশৰ বলি কৰি ইয়াৰ পৰা অন্ধকাৰ ৰাখি ইয়াৰ পৰা অইন ঠাইলৈ নিব বিচাৰিছে। গতিকে বিষয়টো অতি স্পষ্ট, শিৱসাগৰ জনতাক অন্ধকাৰ ৰাখি এই ধৰণৰ জনবিৰোধী, শিৱসাগৰ বিৰোধী আৰু ৰাজনৈতিক চক্ৰান্তমূলক কাৰ্যৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা শিৱসাগৰৰ জনতাই তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব আৰু যিসকলে এই ৰাজনীতি কৰিব আৰম্ভ কৰিছে তেওঁলোকক জনাব বিচাৰিছোঁ, ৰাজনীতি আপোনালোকে কৰক, জনতাৰ পক্ষত কৰক, শিৱসাগৰ নগৰৰ উন্নয়নৰ পক্ষত কৰক। প্ৰশ্ন হৈছে, সকলো ফালৰ পৰা যাতায়াত সুবিধা থকা কাৰ্যালয়টো ভিতৰুৱা ঠাইলৈ নিব খোজা হৈছে কিয়? অন্য ঠাইলৈ কাৰ্যালয়টো নিলে প্ৰশাসনিক বিষয়াসকলৰ অসুবিধা নহয়, সৰ্বসাধাৰণ মানুহৰহে অসুবিধা হ'ব বুলি ক্ষোভ উজাৰিছে সকলোৱে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।